এইটো চাওক কিঞ্জামামৰ অৱস্থা। বাতৰি সংগ্ৰহ কৰি থকা সময়ত সাংবাদিকক আক্ৰমণ। পাভ গাঁও পঞ্চায়তৰ দুৰ্নীতি তদন্ত কৰিব আহি বিমূৰত জিলা তদন্তকাৰী দল। এডিচি ভিডিঅ'ৰ সন্মুখতেই পাভ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী শ্বৰিফুল ইছলামৰ গুণ্ডা বাহিনীৰ সাংবাদিকক ভয়ংকৰ প্ৰাণনাশী আক্ৰমণ। শ্বৰিফুল ইছলামৰ প্ৰাণনাশী আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় টাইম 8ৰ লখিমপুৰৰ সাংবাদিক ইনজামানুল হক চৌধুৰী। সাংবাদিকৰ কেমেৰা কাঢ়ি নি চুৰমাৰ কৰে গুণ্ডা বাহিনীৰ দলে। মূৰত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে প্ৰায় শতাধিক গুণ্ডা বাহিনীৰ দলে। পূৰ্বৰ পৰাই পঞ্চায়তখনৰ বিভিন্ন আঁচনিৰ ব্যাপক দুৰ্নীতিৰ অনিয়ম অভিযোগ আনিছিল পাভ আঞ্চলিক আমচুৱে। আমচুৰ অভিযোগৰ ভিত্তিতেই জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰিছিল। আজি তদন্তৰ সৰজমিন তথ্য সংগ্ৰহ কৰি থাকোঁতে অভিনেত্ৰীৰ স্বামী ভেৰনীয়া গুণ্ডা বাহিনীয়ে সাংবাদিকক আৰু আমচুৰ নেতাকৰ্মীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। লখিমপুৰ জিলাৰ পাভ গাঁও পঞ্চায়তৰ বিৰুদ্ধে একাংশ সংগঠনে যি অভিযোগ উত্থাপন কৰিছিলে, উক্ত অভিযোগত তদন্ত কৰিবলৈ আজি জিলা প্ৰশাসনৰ লোক আৰু কৰুণাবাৰী উন্নয়ন খণ্ড বিষয়ানী উপস্থিত হৈছিলে। উক্ত ঠাইত উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰ অভিযোগকাৰীৰ লগত কিবা অলপ হতাহতি হোৱাত, কাজিয়া হোৱাত আমি যিহেতু সাংবাদিক হিচাপে তাত বাতৰি পৰিৱেশন কৰিবলৈ উপস্থিত হৈছিলোঁ। তাত আমি বাতৰি সংগ্ৰহ কৰিব ভিজুৱেল লওঁতে প্ৰথমতে মোক সহযোগী কেমেৰা পাৰ্চনৰ পৰা কেমেৰাটো কাঢ়ি নি কেমেৰাটো ভাঙি পেলাই দিয়ে। দ্বিতীয়তে মোক চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে। সভাপতিৰ প্ৰতিনিধি শ্বৰিফুল ইছলামৰ লগতে তেখেতৰ লগত দুই এজন বন্ধুৱে। এই সন্দৰ্ভত মই বঙালমৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ। আৰক্ষীক মই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ।